ন্যায় প্ৰক্ৰিয়া চলি আছে হেতুত আমাৰ কনকলতা মহিলা সংগঠন মুঠে সন্তুষ্ট নহয় আমি এটাই বিচাৰিছো যে যেটো ন্যায় প্ৰক্ৰিয়া চলি আছে যেটো তদন্ত হৈ আছে হেতু কি আমাৰ অসম চৰকাৰৰ পৰা ভাৰত চৰকাৰ আমি এটাই কথা ক'ব বিচাৰিছো যে সিংগাপুৰত যিজন প্ৰবাসী আমাৰ অসমীয়া তেওঁলোক তাত বহি আছে হেগিজনক ইয়াত আনি তেওঁলোকক তদন্তৰ তাগিদাত আনি তেওঁলোকক যাতে কোনো ৰাজনৈতিক হেঁচা নপৰে আৰু জুবিনদাৰ ন্যায় ক্ষেত্ৰত যাতে কোনো ৰাজনৈতিক হেঁচা নপৰে আমাৰ প্ৰথম কথাটো হ'ল জুবিনদাৰ কোনো ৰাজনৈতিক হেঁচা নপৰে গতিকে আমাৰ কথা হ'ল কি সেই মানুহজনক ইয়াত আনি আমাৰ জনসাধাৰণৰ আগত আমাক ইয়াত দেখুৱাই তেওঁলোকৰ যেটো উচিত শাস্তি পাব লাগে কাৰণ জুবিনদাৰ হেতু সময়ত তেওঁলোকৰ লগত জুবিনদাৰ লগত আছিল আৰু সেকেন্ড কথাটো হ'ল কি আমি জুবিনদাৰ কাৰণে আমি যদি যুজিবলগীয়া হয় আজি আমি ইয়াত স্তব্ধ হৈ কিছুমান কাম কৰিবলগীয়া বাধ্য হৈছো কিন্তু আমাৰ যদি আমি বাধ্যত পৰি যদি আমাৰ অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক যদি আমি বিচৰা মতে যদি আমি ন্যায় নাপাওঁ তেতিয়া হলে আমি আমাৰ সংগঠনৰ ফালৰ পৰা আমি ৰাজপথ কপাবলৈ ভয় নকৰো হয় আৰু এটা আমি আমাৰ দৃষ্টিগোচৰ হৈছে যে জুবিনদাৰ মৃত্যুৰ লগত জড়িত যিজন অভিযুক্ত সিআইডি ব্ৰাঞ্চত থকাৰ পিছত সেই অভিযুক্ত গৰাকীৰ তেওঁ পত্নী কিহৰ কাৰণে সদায় কি পাৱাৰত সদায় তেওঁ সিআইডি ব্ৰাঞ্চত যাবলৈ অনুমতি পাইছে আৰু সেকেন্ড কথা হ'ল যে সিআইডি ব্ৰাঞ্চৰ পৰা যেতিয়া তেওঁ ঘূৰি অহাৰ সময়ত তেওঁ যে মুখত এটা মিছিকিয়া হাঁহিৰে তেওঁ সিআইডি ব্ৰাঞ্চৰ পৰা ঘূৰি আহে ইয়াৰ প্ৰকৃত ৰহস্যটো কি তেওঁ আমাক কি বুজাব বিচাৰিছে যে প্ৰকৃততে তেওঁ মানে আমাক ৰিলেক্স ফিল কৰি দেখাইছে যে এতে বুজাব বিচাৰিছে নেকি আমাৰ একো নহয় মানে আমাৰ টকা পইচা আছে আমাৰ একো নহয় গতিকে তেওঁ আমাক হেতুৱে বুজাব বিচাৰিছে নেকি হয় আৰু এটা আমি গতিকে আমাৰ যেটো ন্যায় আমি বিচাৰিছো আমি জুবিনদাৰ ক্ষেত্ৰত যেটো ন্যায় বিচাৰিছো যদি অসম চৰকাৰে যদি হেতু কৰিব নোৱাৰে তেতিয়া তেওঁলোকে ভাৰত চৰকাৰক তেওঁ সহায় লওক আৰু আমাৰ কনকলতা মহিলা সংগঠনৰ পৰা আমি এটা দাবী উত্থাপন কৰিছো যিকোনো প্ৰকাৰে হয় অসম চৰকাৰ হওক নহয় ভাৰত চৰকাৰ হওক আমাক জুবিনদাৰ ন্যায় লাগিবই আৰু জুবিনদাৰ কাৰণে যদি আমি আমাৰ ৰাজপথ কপাবলৈ আমি ভয় নকৰো গতিকে আমি এটাই কনকলতা মহিলা সংগঠনৰ পৰা আমি চৰকাৰলৈ আমি বিনম্ৰভাৱে অনুৰোধ কৰাৰ লগতে আমি দাবী উত্থাপন কৰিছো যে তেওঁলোকে আমাৰ যেটো আমি জুবিনদাৰ ন্যায় ক্ষেত্ৰত যেটো আমি বিচাৰিছো সেই ন্যায়টো যাতে আমাক সকলমে আমাক দিয়ে তেতিয়া আমাৰ জুবিনদাৰ এটা শান্তি পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত